মই সেই আত্মাৰ ইতিবৃত্তান্ত পৰমাত্মাৰ পৰা মই মেছেজ ৰূপত পাবলৈ ধ্যানৰ মাধ্যমেদি চেষ্টা কৰিছিলো। এইখিনিতে কওঁ, মই কোনো ভৱিষ্যত স্ৰষ্টা নহয়। কোনেও যেন মোৰ মৰমৰ ভাই মাতা ভনী সকলোৱে যেন অন্য ধৰণৰে গ্ৰহণ নকৰে কথাটো। ই কেৱল মোৰ ধ্যান যোগ সাধনা আৰু সেই পবিত্ৰ আত্মাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা মৰম আত্মিক প্ৰেমৰ কিছু অনুভৱ শুনোৱাবলৈ প্ৰয়াস কৰিছো। আৰু যেতিয়া মই ধ্যানত থাকি যিখিনি মেছেজ পাইছিলো সেইখিনি মই লিখি ৰাখিছো। খৰখেদাকৈ লিখিবলগীয়া হৈছিল। মেছেজবোৰ বেছি সময় কাৰণে নহয়, ছেকেণ্ডত আহে। গতিকে এনেধৰণৰে লিখিছিলো, কিন্তু মোৰ হাতৰ আখৰ খুব বেয়া হৈছে, কাৰণ মই চিম্বলিক আখৰ দি লিখিছিলো। মোৰ সেই ধ্যানৰ যোগেদি মোৰ নিৰাকাৰ পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানে, মই তেখেতক সোধোতে তেখেতে মোক যিখিনি টাচিং কৰালে, যিখিনি স্পৰ্শ কৰালে, মেছেজ সদায় স্পৰ্শৰ আকাৰত আহে, ইনটিউচনত আহে, সেইখিনি মই আপোনালোকক শুনোৱাবলৈ প্ৰয়াস কৰিছো। প্ৰিয় জুবিন গাৰ্গ এইবাৰ জেনেৰেশ্যন বিটাৰ অন্যতম নায়ক হৈ পেলাই জন্ম লব। তেখেত ইংৰাজী চহৰত জন্ম লব। আৰু 100% চান্স আছে ছিংগাপুৰৰ কোনো দৰিদ্ৰ পৰিয়ালত জন্ম লব। শৰীৰৰ ধৰ্ম হব খ্ৰীষ্টিয়ান ফেমিলিত তেখেতৰ জন্ম হব। জন্মৰ তাৰিখটো মোৰ মনলৈ আহিছিল বাবে লিখি ৰাখিছো। পুনৰবাৰ কওঁ, এয়া 100% সঠিক বেসঠিক মই নাজানো। ইনটিউচনত যিখিনি আহিছিল মই লিখি ৰাখিছিলো। 19 এপ্ৰিলৰ পৰা 19 মেৰ ভিতৰত 2026 চনত তেখেতৰ জন্ম হব। এজন পৃথিৱী বিখ্যাত পপ ষ্টাৰ হব।